বৰ্তমান সময়ত ঘূৰ্ণীবতাহ ৰেমালৰ প্ৰভাৱ চাওক আমি এটা সাতমহলীয়া এটা অট্টালিকাত আছো জিএছ ৰোডত আৰু কিমান বেগত বতাহ বলিছে চাওক এই ছাতিটো দেখি আপোনালোকে অনুমান কৰিব পাৰিছে প্ৰতি ঘণ্টাত 20 পৰা 30 কিলোমিটাৰ বেগত বৰ্তমান সময়ত বতাহ বলিছে বতাহৰ যি প্ৰবলতা সেয়া বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে এয়া আমি আপোনালোকক দেখুৱাইছো কিমান বেগত বতাহ চাওক এয়া ৰেমালৰ প্ৰভাৱ আৰু কেৱল যে গুৱাহাটীতে ৰেমালৰ প্ৰভাৱ পৰিছে এনেকুৱা নহয় ৰাজ্যৰ আন প্ৰান্ততো আছে আৰু ৰেমালৰ ফলত এইকেইটা দিন সাৱধান হৈ থকাৰ প্ৰয়োজন আছে যথেষ্ট বৰষুণ পৰিছে ছাতি ধৰি থকাত আমাৰ অসুবিধা হৈছে কিয়নো যি গতিবেগ সেয়া যথেষ্ট বুলি জানিব পৰা গৈছে এই মুহূৰ্তত আমি আপোনালোকক দৃশ্যাংশ দেখুৱাইছো গতিকে ৰেমালৰ সময়ত যাতে সকলো সাৱধান হৈ থাকে সাৱধান হৈ থকাৰ নিতান্তই প্ৰয়োজন আছে ইণ্টাৰনেট সেৱা সম্পূৰ্ণৰূপে ৰাজ্যত বন্ধ হৈ আছে আৰু এই ৰেমালৰ গতিবেগ আটাইতকৈ উদ্বেগজনক কথাটো হৈছে এই মুহূৰ্ততো অব্যাহত আছে আৰু নিশাৰ ভাগলৈ এই ৰেমালৰ গতিবেগ আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে নিশাৰ ভাগলৈ ৰেমালৰ গতিবেগ আৰু বৃদ্ধি পাব পাৰে আৰু এইদৰে ঘূৰ্ণীবতাহ ৰেমালৰ প্ৰভাৱ ৰাজ্যৰ প্ৰতিটো প্ৰান্তত পৰা পৰিলক্ষিত হৈছে আমি দৃশ্যাংশ দেখুৱাইছোঁ গতিকে সকলো সাৱধানে থাকক গতিবেগ বৃদ্ধি পাব সময় যিমানেই গৈছে বৰষুণ বাঢ়ি গৈছে গতিবেগ বাঢ়িছে 50 পৰা 60 কিলোমিটাৰ বেগত প্ৰতি ঘণ্টাত ৰেমাল নামৰ এই ঘূৰ্ণীবতাহে অসমত প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা আছে আমি গুৱাহাটীৰ দৃশ্যাংশ দেখুৱালোঁ কেৱল গুৱাহাটীতে নহয় ৰাজ্যৰ আন প্ৰান্ততো ৰেমালৰ এই ভয়ংকৰ পৰিৱেশ অব্যাহত আছে বিদ্যুৎ সেৱা নাই ইণ্টাৰনেট নাই গছ গছনি বাগৰি পৰিছে জনতা যাতে সতৰ্ক হৈ থাকে খোৱা পানী আপোনালোকে যোগাৰ কৰি ৰাখক যদি ঘৰত নাই মোবাইলত আপোনালোকে চাৰ্জ দি ৰাখক পাৱাৰ বেংকত চাৰ্জ দি ৰাখক যদি আপোনালোকৰ অঞ্চলত বিদ্যুৎ আছে খাদ্য সামগ্ৰী মজুত ৰাখক কিয়নো আগন্তুক 2-3টা দিন এই পৰিৱেশৰ সৃষ্টি হ'ব পাৰে বিদ্যুৎ সেৱা নাথাকিব পাৰে ৰাজপথ কেইবাটাও প্ৰান্তত পথ পৰ্যন্ত বন্ধ হৈ পৰিছে ডাঙৰ ডাঙৰ গছ বাগৰি পৰিছে আৰু ৰেমালৰ এই যি ভয়ংকৰ প্ৰভাৱ বৰ্তমান সময়তো ৰাজ্যৰ প্ৰতিটো প্ৰান্তত অব্যাহত আছে আমি যিটো প্ৰান্তত উপস্থিত আছোঁ প্ৰায় 7মহলীয়া এটা অট্টালিকাত আমি জিএছ ৰোডত উপস্থিত আছোঁ ইয়াত যি বতাহৰ গতিবেগ এয়া যথেষ্ট বেছি তীব্ৰ গতিত বতাহ বলি আছে আৰু ইয়াৰ সেই প্ৰভাৱে হয়তো ৰাজ্যৰ আন প্ৰান্ততো দেখিবলৈ পোৱা গৈছে আৰু এয়া চাওক আমি ছাতিটো ৰৈ থাকিবলৈ আচলতে অসুবিধা হৈছে ৰৈ থকাত অসুবিধা হৈছে ইমান বতাহ হৈছে যে ছাতিটো উৰুৱাই নিয়াৰ উপক্ৰম হৈছে এনেকুৱা এটা পৰিৱেশে হয়তো আপোনালোকৰ অঞ্চলতো ৰেমালৰ ফলত সৃষ্টি হৈছে ৰেমালৰ ফলত এই দৃশ্য আপোনালোকে দেখা পাইছে আৰু এই দৃশ্যবিলাক আমি পোনপটীয়া সম্প্ৰচাৰৰ জৰিয়তে ষ্টুডিঅ'ৰ পৰা নহয় গ্ৰাউণ্ড জিৰ'ৰ পৰা আপোনালোকৰ বাবে লৈ অহাৰ চেষ্টা কৰিছোঁ সকলো ভালে কুশলে থাকক অলপ সতৰ্ক হৈ থাকক ওখ গছ থকা অঞ্চলৰ পৰা আঁতৰি থাকক কেইবাখনো প্ৰান্তত বিদ্যালয়ত নিয়া বাছতো গছ বাগৰি পৰিছে গতিকে ৰেমালৰ গতিবেগ প্ৰতি ঘণ্টাত 50 পৰা 60 কিলোমিটাৰ বেগত যোৱাৰ সম্ভাৱনা আছে যিটো আটাইতকৈ উদ্বেগৰ কথা আৰু এয়া যদি হয় বহু লোক সমস্যাত পৰিব সাগৰীয় ঘূৰ্ণীবতাহ এয়া ৰেমাল যি বাংলাদেশ আৰু পশ্চিমবংগৰ পিছত অসম আৰু উত্তৰ পূৰ্বৰ কেইবাটাও প্ৰান্তত প্ৰৱেশ কৰিছে ভূটান সীমান্তত এলাৰ্ট দিয়া হৈছে অৰুণাচল সীমান্তত এলাৰ্ট দিয়া হৈছে আৰু বতাহ চাওক বতাহ মই দেখুৱাই কিমান বতাহৰ গতিবেগ এই কথা বুজিবলৈ এই দৃশ্যটো আপোনালোকে চালেই হ'লে ছাতিটোৰ অৱস্থা চালেই গম পাব যদি আপোনালোকে লাইভত ধৰিব পৰা নাই আমি বৰষুণৰ পৰা বাচিবলৈ ছাতিটো লৈ আহিছিলোঁ কিন্তু এই মুহূৰ্ততে ছাতি সম্পূৰ্ণৰূপে বতাহে উৰুৱাই ভাঙি পেলাইছে এক প্ৰকাৰৰ গতিকে এইদৰে বিধ্বংসী ঘূৰ্ণীবতাহ ৰেমালৰ গতিবেগ গুৱাহাটীত বৰ্তমান সময়তো অব্যাহত আছে আৰু তাৰে দৃশ্যপট আমি আপোনালোকৰ বাবে পোনপটীয়া সম্প্ৰচাৰৰ জৰিয়তে লৈ অহাৰ চেষ্টা কৰিলোঁ লগতে আপোনালোক যাতে সতৰ্ক হৈ থাকে সাৱধান হৈ থাকে এইকেইটা দিনত ৰেমালৰ যিহেতু আজি নিশাৰ ভাগলৈ ইয়াৰ গতিবেগ বৃদ্ধি পাব কাইলৈ ইয়াৰ গতিবেগ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে বৰষুণ হোৱাৰ সম্ভাৱনা আছে ফ্লেছ ফ্লাডৰ সম্ভাৱনা আছে 50 পৰা 60 কিলোমিটাৰ বেগত বতাহ বলাৰ সম্ভাৱনা আছে গতিকে ৰেমালৰ পৰা বাচি থকাৰ বাবে এই তথ্য আপোনালোকৰ বাবে লৈ অহাৰ চেষ্টা কৰিলোঁ ৰেমালৰ ফলত বৰ্তমান সময়ত ঘূৰ্ণীবতাহ ৰেমালৰ প্ৰভাৱ চাওক আমি এটা 7মহলীয়া এটা অট্টালিকাত আছোঁ জিএছ ৰোডত আৰু কিমান বেগত বতাহ বলিছে চাওক এই ছাতিটো দেখি আপোনালোকে অনুমান কৰিব পাৰিছে প্ৰতি ঘণ্টাত 20 পৰা 30 কিলোমিটাৰ বেগত বৰ্তমান সময়ত বতাহ বলিছে বতাহৰ যি প্ৰবলতা সেয়া বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে এয়া আমি আপোনালোকক দেখুৱাইছোঁ কিমান বেগত বতাহ চাওক এয়া ৰেমালৰ প্ৰভাৱ আৰু কেৱল যে গুৱাহাটীতে ৰেমালৰ প্ৰভাৱ পৰিছে এনেকুৱা নহয় ৰাজ্যৰ আন প্ৰান্ততো আছে আৰু ৰেমালৰ ফলত এইকেইটা দিন সাৱধান হৈ থকাৰ প্ৰয়োজন আছে যথেষ্ট বৰষুণ পৰিছে ছাতি ধৰি থকাত আমাৰ অসুবিধা হৈছে কিয়নো যি গতিবেগ সেয়া যথেষ্ট বুলি জানিব পৰা গৈছে এই মুহূৰ্তত আমি আপোনালোকক দৃশ্যাংশ দেখুৱাইছোঁ গতিকে ৰেমালৰ সময়ত যাতে সকলো সাৱধান হৈ থাকে সাৱধান হৈ থকাৰ নিতান্তই প্ৰয়োজন আছে ইণ্টাৰনেট সেৱা সম্পূৰ্ণৰূপে ৰাজ্যত বন্ধ হৈ আছে আৰু এই ৰেমালৰ গতিবেগ আটাইতকৈ উদ্বেগজনক কথাটো হৈছে এই মুহূৰ্ততো অব্যাহত আছে আৰু নিশাৰ ভাগলৈ এই ৰেমালৰ গতিবেগ আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে নিশাৰ ভাগলৈ ৰেমালৰ গতিবেগ আৰু বৃদ্ধি পাব পাৰে আৰু এইদৰে ঘূৰ্ণীবতাহ ৰেমালৰ প্ৰভাৱ ৰাজ্যৰ প্ৰতিটো প্ৰান্তত পৰা পৰিলক্ষিত হৈছে আমি দৃশ্যাংশ দেখুৱাইছোঁ গতিকে সকলো সাৱধানে থাকক গতিবেগ বৃদ্ধি পাব সময় যিমানেই গৈছে বৰষুণ বাঢ়ি গৈছে গতিবেগ বাঢ়িছে 50 পৰা 60 কিলোমিটাৰ বেগত প্ৰতি ঘণ্টাত ৰেমাল নামৰ এই ঘূৰ্ণীবতাহে অসমত প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা আছে আমি গুৱাহাটীৰ দৃশ্যাংশ দেখুৱালোঁ কেৱল গুৱাহাটীতে নহয় ৰাজ্যৰ আন প্ৰান্ততো ৰেমালৰ এই ভয়ংকৰ পৰিৱেশ অব্যাহত আছে বিদ্যুৎ সেৱা নাই ইণ্টাৰনেট নাই গছ গছনি বাগৰি পৰিছে জনতা যাতে সতৰ্ক হৈ থাকে খোৱা পানী
আপোনালোকে যোগাৰ কৰি ৰাখক যদি ঘৰত নাই মোবাইলত আপোনালোকে চাৰ্জ দি ৰাখক পাৱাৰ বেংকত চাৰ্জ দি ৰাখক যদি আপোনালোকৰ অঞ্চলত বিদ্যুৎ আছে খাদ্য সামগ্ৰী মজুত ৰাখক কিয়নো আগন্তুক 2-3টা দিন এই পৰিৱেশৰ সৃষ্টি হ'ব পাৰে বিদ্যুৎ সেৱা নাথাকিব পাৰে ৰাজপথ কেইবাটাও প্ৰান্তত পথ পৰ্যন্ত বন্ধ হৈ পৰিছে ডাঙৰ ডাঙৰ গছ বাগৰি পৰিছে আৰু ৰেমালৰ এই যি ভয়ংকৰ প্ৰভাৱ বৰ্তমান সময়তো ৰাজ্যৰ প্ৰতিটো প্ৰান্তত অব্যাহত আছে আমি যিটো প্ৰান্তত উপস্থিত আছো প্ৰায় 7 মহলীয়া এটা অট্টালিকাত আমি জিএছ ৰোডত উপস্থিত আছো ইয়াত যি বতাহৰ গতিবেগ এয়া যথেষ্ট বেছি তীব্ৰ গতিত বতাহ বলি আছে আৰু ইয়াৰ এই প্ৰভাৱে হয়তো ৰাজ্যৰ আন প্ৰান্ততো দেখিবলৈ পোৱা গৈছে আৰু এয়া চাওক আমি ছাতিটো ৰৈ থাকিবলৈ আচলতে অসুবিধা হৈছে লৈ থকাত অসুবিধা হৈছে ইমান বতাহ হৈছে যে ছাতিটো উৰুৱাই নিয়াৰ উপক্ৰম হৈছে এনেকুৱা এটা পৰিৱেশে হয়তো আপোনালোকৰ অঞ্চলতো ৰেমালৰ ফলত সৃষ্টি হৈছে ৰেমালৰ ফলত এই দৃশ্য আপোনালোকে দেখা পাইছে আৰু এই দৃশ্যবিলাক আমি পোনপটীয়া সম্প্ৰচাৰৰ জৰিয়তে ষ্টুডিঅ'ৰ পৰা নহয় গ্ৰাউণ্ড জিৰ'ৰ পৰা আপোনালোকৰ বাবে লৈ অহাৰ চেষ্টা কৰিছোঁ সকলো ভালে কুশলে থাকক অলপ সতৰ্ক হৈ থাকক ওখ গছ থকা অঞ্চলৰ পৰা আঁতৰি থাকক কেইবাখনো প্ৰান্তত বিদ্যালয়ত নিয়া বাছতো গছ বাগৰি পৰিছে গতিকে ৰেমালৰ গতিবেগ প্ৰতি ঘণ্টাত 50ৰ পৰা 60 কিলোমিটাৰ বেগত যোৱাৰ সম্ভাৱনা আছে যিটো আটাইতকৈ উদ্বেগৰ কথা আৰু এয়া যদি হয় বহু লোক সমস্যাত পৰিব সাগৰীয় ঘূৰ্ণীবতাহ এয়া ৰেমাল যি বাংলাদেশ আৰু পশ্চিমবংগৰ পিছত অসম আৰু উত্তৰ পূৰ্বৰ কেইবাটাও প্ৰান্তত প্ৰৱেশ কৰিছে ভূটান সীমান্তত এলাৰ্ট দিয়া হৈছে অৰুণাচল সীমান্তত এলাৰ্ট দিয়া হৈছে আৰু বতাহ চাওক বতাহ মই দেখুৱা কিমান বতাহৰ গতিবেগ এই কথা বুজিবলৈ এই দৃশ্যটো আপোনালোকে চালেই হ'লে ছাতিটোৰ অৱস্থা চালেই গম পাব যদি আপোনালোকে লাইভত ধৰিব পৰা নাই আমি বৰষুণৰ পৰা বাচিবলৈ ছাতিটো লৈ আহিছিলোঁ কিন্তু এই মুহূৰ্ততে ছাতি সম্পূৰ্ণৰূপে বতাহে উৰুৱাই ভাঙি পেলাইছে এক প্ৰকাৰৰ গতিকে এইদৰে বিধ্বংসী ঘূৰ্ণীবতাহ ৰেমালৰ গতিবেগ গুৱাহাটীত বৰ্তমান সময়তো অব্যাহত আছে আৰু তাৰে দৃশ্যপট আমি আপোনালোকৰ বাবে পোনপটীয়া সম্প্ৰচাৰৰ জৰিয়তে লৈ অহাৰ চেষ্টা কৰিলোঁ লগতে আপোনালোক যাতে সতৰ্ক হৈ থাকে সাৱধান হৈ থাকে এইকেইটা দিনত ৰেমালৰ যিহেতু আজি নিশাৰ ভাগলৈ ইয়াৰ গতিবেগ বৃদ্ধি পাব কাইলৈ ইয়াৰ গতিবেগ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে বৰষুণ হোৱাৰ সম্ভাৱনা আছে ফ্লেছ ফ্লাডৰ সম্ভাৱনা আছে 50ৰ পৰা 60 কিলোমিটাৰ বেগত বতাহ বলাৰ সম্ভাৱনা আছে গতিকে ৰেমালৰ পৰা বাচি থকাৰ বাবে এই তথ্য আপোনালোকৰ বাবে লৈ অহাৰ চেষ্টা কৰিলোঁ ৰেমালৰ ফলত বৰ্তমান সময়ত ঘূৰ্ণীবতাহ ৰেমালৰ প্ৰভাৱ চাওক আমি এটা 7 মহলীয়া এটা অট্টালিকাত আছোঁ জিএছ ৰোডত আৰু কিমান বেগত বতাহ বলিছে চাওক এই ছাতিটো দেখি আপোনালোকে অনুমান কৰিব পাৰিছে প্ৰতি ঘণ্টাত 20ৰ পৰা 30 কিলোমিটাৰ বেগত বৰ্তমান সময়ত বতাহ বলিছে বতাহৰ যি প্ৰবলতা সেয়া বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে এয়া আমি আপোনালোকক দেখুৱাইছোঁ কিমান বেগত বতাহ চাওক এয়া ৰেমালৰ প্ৰভাৱ আৰু কেৱল যে গুৱাহাটীতে ৰেমালৰ প্ৰভাৱ পৰিছে এনেকুৱা নহয় ৰাজ্যৰ আন প্ৰান্ততো আছে আৰু ৰেমালৰ ফলত এইকেইটা দিন সাৱধান হৈ থকাৰ প্ৰয়োজন আছে যথেষ্ট বৰষুণ পৰিছে ছাতি ধৰি থকাত আমাৰ অসুবিধা হৈছে কিয়নো যি গতিবেগ সেয়া যথেষ্ট বুলি জানিব পৰা গৈছে এই মুহূৰ্তত আমি আপোনালোকক দৃশ্যাংশ দেখুৱাইছোঁ গতিকে ৰেমালৰ সময়ত যাতে সকলো সাৱধান হৈ থাকে সাৱধান হৈ থকাৰ নিতান্তই প্ৰয়োজন আছে ইণ্টাৰনেট সেৱা সম্পূৰ্ণৰূপে ৰাজ্যত বন্ধ হৈ আছে আৰু এই ৰেমালৰ গতিবেগ আটাইতকৈ উদ্বেগজনক কথাটো হৈছে এই মুহূৰ্ততো অব্যাহত আছে আৰু নিশাৰ ভাগলৈ এই ৰেমালৰ গতিবেগ আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে নিশাৰ ভাগলৈ ৰেমালৰ গতিবেগ আৰু বৃদ্ধি পাব পাৰে আৰু এইদৰে ঘূৰ্ণীবতাহ ৰেমালৰ প্ৰভাৱ ৰাজ্যৰ প্ৰতিটো প্ৰান্তত পৰা পৰিলক্ষিত হৈছে আমি দৃশ্যাংশ দেখুৱাইছোঁ গতিকে সকলো সাৱধানে থাকক গতিবেগ বৃদ্ধি পাব সময় যিমানেই গৈছে বৰষুণ বাঢ়ি গৈছে গতিবেগ বাঢ়িছে 50ৰ পৰা 60 কিলোমিটাৰ বেগত প্ৰতি ঘণ্টাত ৰেমাল নামৰ এই ঘূৰ্ণীবতাহে অসমত প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা আছে আমি গুৱাহাটীৰ দৃশ্যাংশ দেখুৱালোঁ কেৱল গুৱাহাটীতে নহয় ৰাজ্যৰ আন প্ৰান্ততো ৰেমালৰ এই ভয়ংকৰ পৰিৱেশ অব্যাহত আছে বিদ্যুৎ সেৱা নাই ইণ্টাৰনেট নাই গছ গছনি বাগৰি পৰিছে জনতা যাতে সতৰ্ক হৈ থাকে খোৱা পানী আপোনালোকে যোগাৰ কৰি ৰাখক যদি ঘৰত নাই মোবাইলত আপোনালোকে চাৰ্জ দি ৰাখক পাৱাৰ বেংকত চাৰ্জ দি ৰাখক যদি আপোনালোকৰ অঞ্চলত বিদ্যুৎ আছে খাদ্য সামগ্ৰী মজুত ৰাখক কিয়নো আগন্তুক 2-3টা দিন এই পৰিৱেশৰ সৃষ্টি হ'ব পাৰে বিদ্যুৎ সেৱা নাথাকিব পাৰে ৰাজপথ কেইবাটাও প্ৰান্তত পথ পৰ্যন্ত বন্ধ হৈ পৰিছে ডাঙৰ ডাঙৰ গছ বাগৰি পৰিছে আৰু ৰেমালৰ এই যি ভয়ংকৰ প্ৰভাৱ বৰ্তমান সময়তো ৰাজ্যৰ প্ৰতিটো প্ৰান্তত অব্যাহত আছে আমি যিটো প্ৰান্তত উপস্থিত আছোঁ প্ৰায় 7 মহলীয়া এটা অট্টালিকাত আমি জিএছ ৰোডত উপস্থিত আছোঁ ইয়াত যি বতাহৰ গতিবেগ এয়া যথেষ্ট বেছি তীব্ৰ গতিত বতাহ বলি আছে আৰু ইয়াৰ এই প্ৰভাৱে হয়তো ৰাজ্যৰ আন প্ৰান্ততো দেখিবলৈ পোৱা গৈছে আৰু এয়া চাওক আমি ছাতিটো ৰৈ থাকিবলৈ আচলতে অসুবিধা হৈছে লৈ থকাত অসুবিধা হৈছে ইমান বতাহ হৈছে যে ছাতিটো উৰুৱাই নিয়াৰ উপক্ৰম হৈছে এনেকুৱা এটা পৰিৱেশে হয়তো আপোনালোকৰ অঞ্চলতো ৰেমালৰ ফলত সৃষ্টি হৈছে ৰেমালৰ ফলত এই দৃশ্য আপোনালোকে দেখা পাইছে আৰু এই দৃশ্যবিলাক আমি পোনপটীয়া সম্প্ৰচাৰৰ জৰিয়তে ষ্টুডিঅ'ৰ পৰা নহয় গ্ৰাউণ্ড জিৰ'ৰ পৰা আপোনালোকৰ বাবে লৈ অহাৰ চেষ্টা কৰিছোঁ সকলো ভালে কুশলে থাকক অলপ সতৰ্ক হৈ থাকক ওখ গছ থকা অঞ্চলৰ পৰা আঁতৰি থাকক কেইবাখনো প্ৰান্তত বিদ্যালয়ত নিয়া বাছতো গছ বাগৰি পৰিছে গতিকে ৰেমালৰ গতিবেগ প্ৰতি ঘণ্টাত 50ৰ পৰা 60 কিলোমিটাৰ বেগত যোৱাৰ সম্ভাৱনা আছে যিটো আটাইতকৈ উদ্বেগৰ কথা আৰু এয়া যদি হয় বহু লোক সমস্যাত পৰিব সাগৰীয় ঘূৰ্ণীবতাহ এয়া ৰেমাল যি বাংলাদেশ আৰু পশ্চিমবংগৰ পিছত অসম আৰু উত্তৰ পূৰ্বৰ কেইবাটাও প্ৰান্তত প্ৰৱেশ কৰিছে ভূটান সীমান্তত এলাৰ্ট দিয়া হৈছে অৰুণাচল সীমান্তত এলাৰ্ট দিয়া হৈছে আৰু বতাহ চাওক
বতাহ মই কিমান বতাহৰ গতিবেগ এই কথা বুজিবলৈ এই দৃশ্যটো আপোনালোকে চালেই হ'ল, এই ছাতিটোৰ অৱস্থা চালেই গম পাব। যদি আপোনালোকে লাইভত ধৰিব পৰা নাই, আমি বৰষুণৰ পৰা বাচিবলৈ ছাতিটো লৈ আহিছিলোঁ, কিন্তু এই মুহূৰ্ততে ছাতি সম্পূৰ্ণৰূপে বতাহে উৰুৱাই ভাঙি পেলাইছে এক প্ৰকাৰৰ। গতিকে এইদৰে বিধ্বংসী ঘূৰ্ণীবতাহ ৰেমালৰ গতিবেগ গুৱাহাটীত বৰ্তমান সময়টো অব্যাহত আছে, আৰু তাৰে দৃশ্যপট আমি আপোনালোকৰ বাবে পোনপটীয়া সম্প্ৰচাৰৰ জৰিয়তে লৈ অহাৰ চেষ্টা কৰিলোঁ। লগতে আপোনালোক যাতে সতৰ্ক হৈ থাকে, সাৱধান হৈ থাকে এইকেইটা দিনত। ৰেমালৰ যিহেতু আজি নিশাৰ ভাগলৈ ইয়াৰ গতিবেগ বৃদ্ধি পাব, কাইলৈ ইয়াৰ গতিবেগ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে, বৰষুণ হোৱাৰ সম্ভাৱনা আছে, ফ্লেছ ফ্লাডৰ সম্ভাৱনা আছে, 50 পৰা 60 কিলোমিটাৰ বেগত বতাহ বলাৰ সম্ভাৱনা আছে। গতিকে ৰেমালৰ পৰা বাচি থকাৰ বাবে এই তথ্য আপোনালোকৰ বাবে লৈ অহাৰ চেষ্টা কৰিলোঁ।